এখন গ্ৰন্থ এশাৰী বাক্যই তুলপাৰ লগাইছে ঠেঙাল কছাৰী জনগোষ্ঠীৰ ভিতৰ চৰাত তিতাবৰত সদৌ অসম ঠেঙাল কছাৰী সংগঠনৰ সংবাদমেল চীনৰ পৰা দৈয়াঙলৈ ঠেঙাল কছাৰীৰ উৎপত্তি আৰু সামাজিক অৱস্থাৰ ওপৰত লিখিত এখন গ্ৰন্থৰ এশাৰী বাক্যই বিতৰ্কৰ সৃষ্টি কৰিছে জনগোষ্ঠীটোৰ ভিতৰ চৰাত তিতাবৰৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা ঠেঙাল কছাৰী জনগোষ্ঠীৰ পিতামহ স্বৰূপ আখ্যা দিয়া লিখক ডক্টৰ যোগেশ্বৰ বৰাক ক্ষমা খুজি নিজৰ ভুল স্বীকাৰ কৰি গ্ৰন্থখনৰ বিক্ৰী বন্ধ কৰিবলৈ আহ্বান জনাইছে অন্যথা আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ সংগঠনটোৰ তিতাবৰৰ ঠেঙাল সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয় প্ৰেক্ষাগৃহত সংবাদমেলৰ জৰিয়তে এই কথা অৱগত কৰে সংগঠনটোৱে কিন্তু এই সমগ্ৰ বিষয়ৰ ওপৰত মন্তব্য দিয়াৰ পৰা বিৰত আছে লিখক ডক্টৰ যোগেশ্বৰ বৰা দুটা মূল বিষয়ৰ ওপৰত আমি আজি আপোনালোকৰ আগত অৱগত কৰাটো আমি বিচাৰিছো প্ৰথম হৈছে এখন গ্ৰন্থ আপোনালোকে সকলোৱে জ্ঞাত চাগে ইয়াত এটা সবলভাৱে প্ৰচাৰো হৈছিল যে গ্ৰন্থখনৰ নাম হৈছে আপোনাৰ চীনৰ পৰা দৈয়াঙলৈ ঠেঙাল কছাৰীৰ উৎপত্তি আৰু তেওঁলোকৰ আৰ্থ সামাজিক অৱস্থা লিখক আছিল ডক্টৰ যোগেশ্বৰ বৰা তেখেতৰ দ্বাৰা লিখিত আৰু প্ৰকাশক আছিল ঠেঙাল কছাৰী সাহিত্য সংস্কৃতি সভা তিতাবৰ যোৰহাট অসম আৰু ব্ৰেকেটত আছিল ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ পুঁজিৰে মুদ্ৰিত আছিলে প্ৰথম সেইটো এটা বিষয় কাৰণ তাত এটা সুন্দৰ এখন গ্ৰন্থ যিখন গ্ৰন্থ ঠেঙাল কছাৰীসকলৰ উৎপত্তিৰ ওপৰত উল্লেখ আছে লগতে অলপ আৰ্থ সামাজিক বিষয়ৰ ওপৰতো তাত উল্লেখ আছে কিন্তু তাৰ এটা মন্তব্য লিখকজনে দিয়াৰ সেই ওপৰতো আমি আপোনালোকক আলোকপাত কৰাব বিচাৰিছোঁ আৰু এই বিষয়ে আমাৰ যি মতটো পোষণ আমি সমজুৱাভাৱে আমি সকলোৰে আগত দাঙি ধৰিব বিচাৰিছোঁ দ্বিতীয়টো হৈছে পৰিষদৰ আজিকুপতি 2005 চনতে গঠন হোৱা ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ বৰ্তমান আজিকুপতি আমাৰ জাতিটোৰ প্ৰতি তেওঁলোকৰ অৱদানৰ ওপৰত আমি অলপ আলোকপাত কৰিব বিচাৰিছোঁ অৱদান মানে সেই তাৰ পৰা আমি ক'ব বিচৰা নাই বৰ্তমান সময়ত কি অৱস্থাত ৰাইজৰ লগত তেওঁলোকৰ কিমান সহযোগিতা বা স্বচ্ছতাৰে তেওঁলোকৰ যিবিলাক অনুদানসমূহ আহিছে বা পোৱা পইচাসমূহ আহিছে চৰকাৰৰ পৰা এইখিনি সঠিক ৰূপত কি ধৰণে কৰিছে বা স্বচ্ছতা তেওঁলোকে বজাই ৰাখিব পাৰিছে নে নাই সেইটোৰ ওপৰত আমি আপোনালোকৰ লগত অলপ আলোকপাত কৰিব বিচাৰিছোঁ আজি এই জনগোষ্ঠীটো অভিভাৱক স্বৰূপ সদৌ অসম ঠেঙাল কছাৰী সংগঠন এই সংগঠনৰ পৰাই সৃষ্টি হৈছে সদৌ অসম ঠেঙাল কছাৰী ছাত্ৰ সন্থা সদৌ অসম ঠেঙাল কছাৰী মহিলা সংগঠন আৰু খুব কম দিনৰ ভিতৰতে আমি স্বীকৃতি দিয়া সদৌ অসম ঠেঙাল কছাৰী যুৱ পৰিষদ এই স্বীকৃতি দিয়া এটা আমাৰ ভাতৃ সংগঠন এটা ভাতৃভগ্নী সংগঠনসমূহ পৰিতাপৰ বিষয় এই জনগোষ্ঠীটোৰ লগতে জড়িত থকা এজন স্বনামধন্য ব্যক্তি সকলোৱে আজি পৰিচিত কাৰ প্ৰৰোচনাত পৰি কিয় তেনেকুৱা ধৰণৰ কৰিলে আমি গম পোৱা নাই কাৰণ ঘটনাটো এইটোৱেই যে সেইটো কিছুমান ইট ইজ নেভাৰ এক্সপেক্টেড তেনেকুৱা ধৰণৰ কিছু ব্যক্তিৰ পৰা আমি এক্সপেক্ট নকৰোঁ যে কোনোবা এজন ব্যক্তি এটা সমাজৰ প্ৰতি তেওঁ অৱদান বেলেগ ধৰণৰ আৰু তেওঁৰ চিন্তাধাৰাবিলাকেই বেলেগ হয় নৰ্মেলি মানুহ এজনৰ পৰিপক্ক এটা চিন্তাধাৰা যিটো চিন্তাধাৰাই 10জন আগুৱাই লৈ যোৱা এটা বাট প্ৰশস্তি কৰে কিন্তু আজিৰ তাৰিখত আমি দেখিবলৈ পাইছোঁ যে এই শেহতীয়াকৈ চীনৰ পৰা দৈয়াঙলৈ লিখা এই ঠেঙাল কছাৰীৰ উৎপত্তি আৰু তেওঁলোকৰ আৰ্থ সামাজিক অৱস্থা ডক্টৰ যোগেশ্বৰ বৰা ডাঙৰীয়ে নিজৰ পাতনিত সুৰধাৰ সমালোচনা কৰি তেওঁ ইমান এটা কটু বাক্য লিখনিত তেওঁ লিপিবদ্ধ কৰি দিলে কাৰণ এই কিতাপখন ঠেঙাল জাতিৰ মানুহৰ ভিতৰতে নাথাকে এইখন আজি ইতিহাস বা বুৰঞ্জী হৈ গ'ল এইখন লৈ যাব আৰু ইয়াক যদি আমি প্ৰতিবাদ নকৰোঁ কালি উত্তৰ পুৰুষে আমাক প্ৰশ্ন কৰিব যে আপোনালোক যদি শুদ্ধ আছিলে তেনেহ'লে ইয়াৰ প্ৰতিবাদ আপোনালোকে কিয় নকৰিলে ইয়াত পাতনিত সকলোখিনি লিখাৰ পিছত তেখেতে 21 আগষ্ট 2023 খ্ৰীষ্টাব্দ বুলি দিছে সোমবাৰে তেখেতে লিখিছে বৰ্তমান সদৌ অসম ঠেঙাল কছাৰী সংগঠনৰ বিষয়ববীয়াই জাতিৰ স্বাৰ্থতকৈ ব্যক্তি স্বাৰ্থক গুৰুত্ব দিয়া হৈছে 2022 চনৰ 13, 14 আৰু 15 মে তাৰিখে সংগঠনৰ জন্মঠাই লখিমপুৰ জিলাৰ কাৱৈমাৰীত অনুষ্ঠিত পঞ্চদশ দ্বিবাৰ্ষিক অধিৱেশনত সংগঠনৰ দায়িত্ব অনা ঠেঙাল হত্যাৰ পৰা কছাৰী হোৱা বহুৰূপী ডেকাক লিজত দি বৈতৰণি পাৰ হৈ ঠেঙালৰ সমস্যা সমাধান কৰিব বিচাৰিছে ই অতি দুৰ্ভাগ্যজনক পৰিতাপৰ বিষয় আৰু ঠেঙালৰ মৃত্যুমুখী যাত্ৰা ভগৱানে সুমতি দিয়ক ডক্টৰ যোগেশ্বৰ বৰা প্ৰাক্তন অধ্যক্ষ নন্দনাথ শইকীয়া মহাবিদ্যালয় তিতাবৰ মুখ্য উপদেষ্টা সদৌ অসম ঠেঙাল কছাৰী সংগঠন আৰু দিছে মুখ্য উপদেষ্টা ঠেঙাল কছাৰী সাহিত্য সংস্কৃতি সভা এয়া হৈছে এটা বিৰূপ মন্তব্য লিখিতভাৱে এটা জাতিক কৰা অপমান এটা জাতীয় সংগঠন যি অভিভাৱক স্বৰূপ এটা ঠেঙাল জাতিটোৰ অভিভাৱক স্বৰূপ হৈ আছে সেই জাতিক কৰা অপমান আৰু আমি এইটো প্ৰথমেই তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ আৰু আমি ইয়াৰ
বিৰুদ্ধেও আমি আইনগত ব্যৱস্থা ল'বলৈ আমি অগ্ৰসৰ হৈছোঁ লগতে আমি এইটো কথা ক'ব বিচাৰোঁ তেওঁ যি তলত লিখিছে মুখ্য উপদেষ্টা সদৌ অসম ঠেঙাল কছাৰী সংগঠন মুখ্য উপদেষ্টা কেতিয়াও ইলেক্টেড নহয় তেওঁক মনোনীত কৰা যায় কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ দ্বাৰা তেওঁ যেতিয়াই দায়িত্বভাৰ এৰিছিল আমাৰ নতুন সমিতিৰ গ্ৰহণ কৰাৰ লগে লগে তেওঁ সেইদিনাখন আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাই কোনোদিনেই তেওঁ মুখ্য উপদেষ্টা এইখন সমিতিয়ে দিয়া নাই আগৰ সমিতিত আছিল নিশ্চয়কৈ কিন্তু এই সমিতিখনে তেওঁক এই দায়িত্ব দিয়া হোৱা নাই তো এয়া হৈছে বৰ্তমান অৱস্থাৰ এই কিতাপখনৰ ওপৰত আমাৰ ক'বলগীয়া এইটো আমাৰ স্থিতি আৰু আমি বৰ দুখেৰে আমি জনাইছোঁ যে আমি এই এনেকুৱা ধৰণৰ এইখিনি অলপ দি দিবাচোন এইটো তেখেতসকলক এই এনেকুৱা ধৰণৰ কটু মন্তব্য লিখিতভাৱে মৌখিকভাৱে কোনোবাই কৈ আছে আমাৰ ক'বলগীয়া একো নাই ঘটনাটো এনেকুৱা ধৰণৰ ইমান এজন বয়োজ্যেষ্ঠ ব্যক্তি তেখেতক চবে সন্মান কৰে এই জাতিটোৰ প্ৰতিও তেখেতৰ লিখাৰ পৰা আৰম্ভ কৰি যথেষ্টখিনি অৱদান আছে বুলি আমি গম পাওঁ কিন্তু কাৰ প্ৰৰোচনাত এই বস্তুটো কৰিলে এনেকুৱা ধৰণৰ কৰ্মত লিপ্ত হ'ল তাৰ কাৰণে আমি সঁচাকৈ বৰ দুখিত আৰু খুব দুখ পাইছোঁ আমি অন্তৰৰ পৰা আৰু লগতে আমি এইটো ক'ব বিচাৰোঁ হয়তো এনেকুৱাও ধৰণৰ হ'ব পাৰে কাৰোবাৰ প্ৰৰোচনাত পৰি আমি কাৰণ আজি তাৰিখলৈকে আমাৰ এই সমিতিখনে প্ৰত্যেকখন জিলাই আজি ইমান সুন্দৰভাৱে আজি ঠেঙাল কছাৰী জাতিটোক আজি আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আগভাগ লৈছে শান্তি সম্প্ৰীতিৰে কোনো মানে এনেকুৱা ধৰণৰ নহয় সেই আপোচবিহীনভাৱে আমি আগুৱাই লৈ যোৱাৰ কাৰণে বা কোনোবা এটা যিসকলে সমাজত বিৰূপ প্ৰভাৱ পেলোৱাৰ কৰ্মবিলাকক আঙুলিয়াই দিয়াৰ প্ৰৱণতা কৰাৰ কাৰণেই হয়তো আমাৰ প্ৰতি এটা বেয়া ধাৰণা এটা লোৱাৰ কাৰণে এই এনেকুৱা ধৰণৰ কৰ্মত লিপ্ত হৈছে নেকি আমাৰ সেইটো এটা সন্দেহ তো এই বস্তুটো আপোনালোকক আমি অৱগত কৰিলোঁ আৰু সামাজিকভাৱে আমি আপোনালোকক ক'ব বিচাৰোঁ যে আমি সদৌ অসম ঠেঙাল কছাৰী সংগঠনে এই যিটো উক্তি তেওঁ লিখিতভাৱে প্ৰদান কৰিছে এইটোক আমি কোনো ক্ষেত্ৰতে আমি মানি ল'ব নোৱাৰোঁ আৰু এই তেখেতে যদি সমজুৱাভাৱে লিখিতভাৱে তেখেতে ইয়াৰ ক্ষমা প্ৰাৰ্থনা বা মাৰ্জনা নিবিচাৰে তেনেহ'লে আমি ইতিমধ্যে আমাৰ আইনী জাননী তেখেতলৈ প্ৰেৰণ কৰা হ'ল যোৱা 4 তাৰিখে নহয়নে বাৰু 4 তাৰিখে আইনী জাননী প্ৰেৰণ কৰা হৈছে যদি নহয় তেনেহ'লে আমি আইনৰ ব্যৱস্থা হাতত ল'বলৈ বাধ্য হ'ম আমি আপোনালোকক আমি অৱগত কৰাব বিচাৰোঁ যে এটা আইনৰ নিয়মৰ আওতাত থাকি কিতাপখনটো নৰ্মেলি এনেকৈ বন্ধনটো নহয় আমি আইনী ব্যৱস্থা আইনী জাননীখন দিয়াৰ পিছত 15 দিনৰ ভিতৰত তেখেতে যদি তেনেকুৱা ধৰণৰ কোনো সহমত প্ৰদান নকৰে তেনেহ'লে আমি কোৰ্টৰ পৰা এটা ইনজাংচন কিতাপখন বন্ধ কৰা ইনজাংচন ল'বলৈ আমি অগ্ৰসৰ হ'ম এতিয়া আমি নতুন কমিটিখন আমাৰ গঠন হৈছিল কাৱৈমাৰীত 14 মে 2022 চনত হয় নাই কৰা কাৰণ নৰ্মেলি আমাৰ যেতিয়া হেৰি হয় কাৰ্যনিৰ্বাহক সভাৰ প্ৰথম কাৰ্যনিৰ্বাহক সভাত বা কাৰ্যনিৰ্বাহক সভাইহে সিদ্ধান্ত ল'ব কাৰণ তেতিয়া সেইদিনাখন আমাৰ দায়িত্বভাৰ দিছেহে দায়িত্বটো আমি কেতিয়া ল'ব পাৰিম যেতিয়া আমি শপত পাঠ কৰিম শপত পাঠ কৰাৰ পিছতহে আমি দায়িত্বভাৰ লোৱাৰ পিছত আমি প্ৰথম কাৰ্যনিৰ্বাহক সভাত আমি এইটো কৰিব পাৰিম মনে হাজি দিয়া তেখেতে সেইটোৱে আমি সামাজিকভাৱে আপোনালোকৰ দ্বাৰা অৱগত কৰাব বিচাৰিছোঁ যদি তেওঁলোকে যদি তেনেকুৱা ধৰণৰ লিখিছে তেওঁ যদি লিখিব বিচাৰে তেনেহ'লে আমাৰ সংগঠনৰ পৰা কিন্তু তেওঁ আমাৰ বৰ্তমান অৱস্থাত কিন্তু মুখ্য উপদেষ্টাৰ পদত অধিষ্ঠিত হৈ থকা নাই এই বস্তুটো তেওঁ স্পষ্ট কৰি দিয়া নাই এতিয়া আপোনাৰ এনেকুৱা ধৰণৰ হৈছে যে হেৰিত মাৰি পেলাই মানে ব্লাইণ্ড এটা শ্বট মাৰি পেলাই কাৰোবাক কোৱা নিচিনা হৈছে কাৰণ মই ক'লোঁ আমাৰ জিলাৰ সম্পাদকো শইকীয়া লিখা আমাৰ সভাপতিও শইকীয়া লিখে মোৰ মায়েও শইকীয়া লিখে বা আমাৰ শইকীয়া লিখা আমাৰ বহুকেইজনে আমাৰ ব্যক্তি আছে ইয়াত শইকীয়া লিখা মানুহ তো এতিয়া কাক কৈছে আমি তেনেকৈ ডাইৰেক্ট কোৱাটো আমি গম পোৱা নাই আৰু তাতোতকৈ এটা মানে হেৰি আশ্চৰ্যজনকৰ কথা মই আপোনালোকৰ আগত অৱগত কৰিব বিচাৰোঁ যে এই যিটো 2022 চনৰ 13-14 আৰু মে' তাৰিখে সংগঠনৰ দ্বিবাৰ্ষিক অধিৱেশন হৈছিল সেই যিখন আমাৰ কমিটি ফৰ্মেশ্যন হৈছে কেন্দ্ৰীয় কমিটিখন সভাপতি সম্পাদকৰ বাহিৰেতো প্ৰস্তাৱ আৰু সমৰ্থনৰ মৰ্মেই সমিতিখন গঠন হৈছিল সভাপতি আৰু সম্পাদকৰ মাত্ৰ ইলেকশ্যন হৈছিলে আৰু সেই ইলেকশ্যনৰ ৰিটাৰ্ণিং অফিচাৰ হিচাপে তেওঁ এই দায়িত্বত আছিলে সেই আদিৰ পৰা অন্তলৈকে তো ইলেকশ্যনৰ গোটেই প্ৰক্ৰিয়াটোত
তো যদি তেওঁ সেইটো ভাবিছিলে তেনেহ'লে সেই মুহূৰ্ততে তেওঁ সেই বস্তুটো ষ্টপ কৰাব পাৰিলেহেঁতেন, বন্ধ কৰাব পাৰিলেহেঁতেন। সেই মুহূৰ্তলৈকে ঠিকে আছিলে, কিন্তু যেতিয়া দায়িত্ব লোৱাৰ পিছত, ইমান দিন যোৱাৰ পিছত 2022 ঘটনা গৈ 2023 চনত এনেকুৱা লিপিবদ্ধ কৰি দিয়াটো আমি খুব দুখ পাইছোঁ। আৰু জাতিৰ তিতাবৰৰ পৰা সীমান্ত বৰা ৰিপৰ্ট, অসম টুডে।